জুবিন দাক যোৰহাটত লাগে জাষ্ট 1 ঘণ্টাৰ কাৰণে হ'লেও জুবিন দাক যোৰহাটত লাগে বাছ সিমানেই বেলেগ কি ক'ব জুবিন দাৰ বিষয়ে আৰু জুবিন দাক চবেই গম পায় জাষ্ট জুবিন দাক যোৰহাটত লাগে 1 ঘণ্টাৰ কাৰণে হ'লেও লাগিব জয় জুবিন দা প্ৰথম কথাটো হৈ গ'ল এটা কথাই যে জুবিন দাক আচলতে যোৰহাটলৈ ননালৈকে আৰু শেষ কথাটো এইটো যে জুবিন দাক যোৰহাটলৈ ননালৈকে আমাৰ এই যি প্ৰতিবাদী কাৰ্যসূচী যোনটো ফাইনেন্সিয়েল ব্লক এই কথাটো অনিৰ্দিষ্ট কাললৈকে চলি থাকিব আমাৰ এটা স্পষ্ট কথা আমাৰ কোনো দল সংগঠন কোনো ৰাজনৈতিক দল বা কোনোবা মতাদৰ্শ বুলি কথাই নাই আমি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে সমগ্ৰ দেৰগাঁওবাসী ৰাইজ ওলাই আহিছোঁ আমি উৰেটো ৰাতি আচলতে জুবিন দাক আনিবৰ কাৰণে ইয়াত আমি মৌনভাৱে আৰু শৃংখলাবদ্ধভাৱে আচলতে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আমাৰ এটা কথা স্পষ্ট জুবিন দাক আমি ওচৰৰ পৰা এবাৰ চাব বিচাৰিছোঁ জুবিন দাক নিজৰ ঘৰখনলৈ আচলতে উভতাই অনাটো আমি এবাৰ বিচাৰিছোঁ আমি চৰকাৰ যন্ত্ৰকো আমি ইয়াৰ বাবে আহ্বান জনাইছোঁ তেখেতৰ পৰিয়ালবৰ্গকো আমি এটা কথা আহ্বান জনাইছোঁ কাৰণ এখন ৰাইজতকৈ কেতিয়াও এখন চৰকাৰ বা এটা পৰিয়াল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গতিকে আমাৰ এটা কথা স্পষ্ট জুবিন দাক ননালৈকে আমাৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব গতিকে আমি এটা কথা বিনম্ৰতাৰে আহ্বান জনাইছোঁ আমি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে আহ্বান জনাইছোঁ কোনো দল সংগঠন কোনোবা ৰাজনৈতিক মতাদৰ্শৰ ব্যক্তি হিচাপে নহয় এটা কথা বিনম্ৰতাৰে পুনৰবাৰ কৈছোঁ এটা কথা আমি বিনম্ৰতাৰে আগবাঢ়িছোঁ এবাৰ মাত্ৰ জুবিন গাৰ্গক নিজৰ তেখেত ওলাই যোৱা জেগাডোখৰলৈ এবাৰ মাত্ৰ তেওঁ চৰকাৰখনে বা পৰিয়ালটো আনিবলৈ অনুমতি দিয়ক আমি অনুৰাগী হিচাপে জুবিন গাৰ্গৰ প্ৰতি আমাৰ কিমানখিনি ভাল পোৱা আছে সেই ভাল পোৱাখিনি আমি কেতিয়াও দেখুৱাই দিব নোৱাৰিম তথাপিও আমি শব্দৰেও প্ৰকাশ কৰিব নোৱাৰিম কিন্তু এটা কথা আমাৰ ভাল পোৱাখিনি আমাৰ জুবিন গাৰ্গৰ প্ৰতি থকা সন্মানখিনি আমাৰ জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধাখিনি আচলতে সকলো পক্ষই অনুধাৱন কৰাটো ভাল গতিকে এটা কথা স্পষ্ট জুবিন দাক আমি এবাৰ ওচৰৰ পৰা জুবিন দাক নিজৰ জেগাডোখৰত আমি এবাৰ চাব বিচাৰোঁ এই কথা স্পষ্ট অসমবাসী ৰাইজ জুবিনৰ মৃত্যুত আমি অসমীয়া ক্ষুণ্ণ হৈছোঁ আমি ৰহস্যৰ গুণ দেখিছোঁ আমি 3 দিন ধৰি জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত আমি গুৱাহাটী মহানগৰীত আমি বাহাৰ পাতি আছিলোঁ আমি ভাবিছিলোঁ এক সুন্দৰ পৰিৱেশত জুবিনৰ অনুষ্ঠানটো হ'ব কিন্তু সেই পৰিৱেশত বহু মানুহ মূৰ্ছা গৈছে পানীৰ অভাৱ হৈছে সেই সময়ত জুবিনৰ আত্মাৰ খং উঠিছে আৰু তেখেতৰ আত্মাৰ যি চিন্তাধাৰা সেই চিন্তাধাৰা তেখেতৰ আত্মাই সেই সময়ত খং উঠি বৃষ্টিপাত হৈছে ধুমুহা আহিছে বৰষুণ আহিছে সেই সময়তে একে সময়ত ৰ'দ দি আছে আকাশত ৰামধেনু ওলাইছে এই চিন্তমবিলাকে যে জুবিনৰ খং উঠিছে এইটো প্ৰমাণ কৰিছে আৰু আমি আহ্বান জনাওঁ আপাৰ আছামৰ ৰাইজে বিচাৰিছিল যে জুবিনক যোৰহাটত সমাধি কৰক আৰু যোৰহাটৰ ৰাইজে এগ্ৰিকালচাৰক অনুৰোধ কৰি মাটি উলিয়াইছিল কিন্তু জুবিনক ইয়ালৈ আনিব দিয়া হোৱা নাই আৰু মই গৰিমা বৌক আহ্বান জনাইছোঁ যে গৰিমা বৌক কাটৰ কৰিছোঁ বৌ যোৰহাটবাসী ৰাইজৰ আত্মাত দুখ নিদিব মনত দুখ নিদিব আৰু যদি যোৰহাটবাসী মনৰ দুখ দিয়ে তেতিয়া জুবিন গাৰ্গৰ আত্মাত দুখ দিয়া হ'ব আমি দেখা পাইছোঁ যে যোৰহাটবাসী ৰাইজে বহু কাটৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৰহাটৰ মানুহৰ আৱেগ বুজি পাওক আৰু যদি আপুনি যোৰহাটৰ মানুহৰ আৱেগ বুজি পায় তেনেহ'লে জুবিন গাৰ্গক যোৰহাটলৈ অনাৰ ব্যৱস্থা কৰক আৰু জুবিন গাৰ্গৰ পিতৃ আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ চহৰ আপোনাৰ পুত্ৰক বিচাৰিছে যোৰহাটবাসী ৰাইজে আপাৰ আছামৰ ৰাইজে জুবিনৰ যি সৃষ্টি এই সৃষ্টিক সদায় সজীৱ কৰি ৰাখিবলৈ যোৰহাটে বিচাৰিছে যোৰহাটলৈ জুবিন গাৰ্গক আনিব দিয়ক আৰু জুবিন গাৰ্গে মৃত্যুৰ আগমুহূৰ্তত এটা আদৰ্শ দেখাই গৈছে যে সমন্বয় তেওঁ মৃত্যুও সমন্বয় সৃষ্টি কৰিছে আৰু সেয়েহে আমি তেখেতক আত্মাৰ সদগতিৰ কাৰণে আমি যোৰহাটলৈ তেখেতৰ নশ্বৰদেহ অনাটো আমি বিচাৰিছোঁ